হয় দেশী জনগোষ্ঠী মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত ধুবুৰীৰ কামানডাঙাত এইবুলি দেশী জনগোষ্ঠীৰ যি জাতীয় উৎসৱ পুছুনা, এই পুছুনা উদযাপন কৰি থকা হৈছে। আৰু পুছুনাৰ উৎসৱৰ কাৰ্যসূচী হিচাপে আজি এক বিশাল শোভাযাত্ৰা উলিওৱা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠী অৰ্থাৎ দেশী জনগোষ্ঠী, কোচ ৰাজবংশী, বড়ো, আদিবাসী, ৰাভা জনগোষ্ঠীৰ লোকে কিন্তু এনেদৰে একেলগে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি কথা পাতিব বিচাৰিম উদ্যোক্তা কমিটিৰ লগত। দাদা, কি ক'ব আজি যি শোভাযাত্ৰা উলিয়াইছে? হয়, আজি এই শোভাযাত্ৰাৰ জৰিয়তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া আমি যি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ, এই শোভাযাত্ৰাৰ জৰিয়তে এটা শান্তিৰ বাৰ্তা আৰু ঐক্যৰ বাৰ্তা দিব বিচাৰিছোঁ। আৰু সেইকাৰণে আমি দেশী জনগোষ্ঠীৰ মঞ্চ ধুবুৰী জিলাৰ উদ্যোগত 5টা আঞ্চলিকৰ সহযোগত আজি আমি যি পুছুনা উদযাপন কৰিছোঁ তাৰে জোতা আৰু আয়োজন কৰিছোঁ। আৰু সেইকাৰণে শোভাযাত্ৰা আমি ওলাইছোঁ। আমাৰ কাৰ্যসূচীৰ মাজত আছে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হৈছে, তাৰপিছত আমাৰ শহীদ বেদীত মাল্যাৰ্পণ, এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু আমাৰ যি কলা কৃষ্টিৰ যিখিনি বস্তু সেইবিলাক আমি দ্বাৰ মুকলি কৰিছিলোঁ প্ৰদৰ্শনীৰ কাৰণে। আৰু ইয়াত খোৱাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ পিঠা খোৱাৰ এটা আপ্যায়ন কৰিছোঁ। সেই পিঠা ভোগ নিশ্চয় আপোনালোকে চাইছে, এতিয়ালৈ বনাই আছে আপোনালোকে। ধন্যবাদ থাকিল। হয়, মই সহযোগীক অনুৰোধ জনাইছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ অংশ দেখুৱাবলৈ। ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াতে অংশগ্ৰহণ কৰিছে, তাৰ দৃশ্য আপোনালোকে দেখা গৈছে। এয়া হ'ল দেশী জনগোষ্ঠীৰ যি সাজপাৰ বা নৃত্য, সেই নৃত্য আপোনালোকে দেখা পাইছে। তাৰ লগতে আমি ভিতৰ ফালে আমি যদি সোমাই যাব পাৰোঁ, ইয়াতে ভিতৰত আমি যাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে চাওক, ইয়াতে পৰ্যটনসকলৰো যি ঢোল বাদন বা দতৰা, এয়াও কিন্তু ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে। তাৰ লগতে আমি দেখুৱাইছোঁ আপোনালোকে এই যি সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে পৰ্যটনশী সৰু সৰু মাইনাসকলে ইয়াতে কি ধুনীয়াকৈ ইয়াতে গোৱালিনী নৃত্য ইয়াত শোভাযাত্ৰা দিছে। আমি কথা পাতিব বিচাৰোঁ। বাইদেউ, কি ক'ব? নমস্কাৰ, ভাল লাগিছে আজি দেশী জনগোষ্ঠীয় প্ৰগ্ৰামত আহি। সেইটো ভাল লাগিছে চাই। আমাৰ সৰু সৰু কণমানি ছোৱালীবিলাক, ডাঙৰ বিলাকৰ পৰীক্ষা চলি আছে, সেইকাৰণে কণমানি বিলাকক লৈ আহিছো। ভাল লাগিছে আহি ইয়াত। ধন্যবাদ থাকিল। হয়, আৰু আমি শোভাযাত্ৰা আমি পিছফালে আমি যাব বিচাৰিছোঁ। পিছফালে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত পিছফালে আপোনালোকে চাইছে, ইয়াতে বড়ো জনগোষ্ঠীৰ যি পৰাও ইয়াতে নৃত্য গীত কৰি থকা হৈছে। ইয়াতে সিহঁতৰ যি জনগোষ্ঠীয় সাজপাৰ, সেই সাজপাৰ পিন্ধি এনেদৰে গীত পৰিৱেশন কৰাৰ লগতে নৃত্য বা ঢোল বাদন, বাঁহী বাদন, এই দৃশ্য কিন্তু আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এটা বৰ ধুনীয়া এটা দৃশ্য। আৰু আমি যদি অলপ পিছফালে আমি যদি যাওঁ, পিছফালে আমি দেখা পাম ইয়াতে যি ৰাভা জনগোষ্ঠী, ইয়াতে কিন্তু নৃত্য গীত আমি দেখা পাইছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত এক ধুনীয়া এটা পৰিৱেশ আমি ক'ব লাগিব। এই ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে। ইয়াৰ নিজৰ যিখিনি সাজপাৰ, সেই সাজপাৰ পিন্ধি আহি এনেদৰে কিন্তু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু শোভাযাত্ৰা এনেদৰে কিন্তু যি কামানডাঙা অঞ্চল আছে, এই কামানডাঙা অঞ্চলৰ পৰা এই শোভাযাত্ৰা উলিয়াইছে। আৰু এই কামানডাঙা অঞ্চলৰ পৰা শোভাযাত্ৰা গৈ ইফালে আপোনাৰ কামানডাঙা হৈ আপোনাৰ ৰামনাথ পাৰা হৈ আকৌ এই ঠাইখনলৈ ঘূৰি আহিব। আৰু এই দেশী যি পুছুনা উৎসৱ, এই পুছুনা উৎসৱত লগত সংগতি ৰাখি আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীও কিন্তু গ্ৰহণ কৰা হৈছে। সেয়া হ'ল পিঠা পনা ইয়াত বনোৱা হ'ব। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, বিভিন্ন সিহঁতৰ নিজৰ যি পিঠা পনা, এই পিঠা পনা বনাব। তাৰ লগতে ইয়াতে যি গৰৈ মাছৰ যি ভত্তা, এই ভত্তাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ লগতে চেকাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে, দেশী জনগোষ্ঠীৰ যি খাদ্য। আৰু এনেদৰে কিন্তু এই যি পুছুনা উৎসৱ, দেশী জনগোষ্ঠীৰ যি জাতীয় উৎসৱ, সেই জাতীয় উৎসৱৰ অংশ হিচাপে আজি আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সিহঁতৰ যিসমূহ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীসমূহ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম।
বুঝলি নাই খাবেনি কেন কয়টা দুইটা দেয় কতগুলো